Hello everyone, welcome to my channel Maths by Sujit. Railway NTPC কাৰণে আজি মোৰ প্ৰথম ক্লাছ হ'ব। আমি নাম্বাৰ সিস্টেম পৰা আৰম্ভ কৰিছো। এনেকে মই যিমানখিনি পাৰো টপিক ওয়াইজ কে কৰাই যাম আৰু এই ভিডিওটো অকল NTPC বুলিয়ে নহয়, ৰেলৱেৰ যিকোনো এক্সামৰ কাৰণে এটো হেল্পফুল হ'ব বা আসামৰ কম্পিটিটিভ এক্সামে হওক, SSC GD গোটেই কেটাৰ কাৰণে কি হেল্পফুল। আৰু আজি আমি নাম্বাৰছৰ যেটো ক্লাসিফিকেশন মানে কি টাইপছৰ নাম্বাৰ থাকে গোটেই কেটা আমি ডিটেইলছত আজি চাম। ঠিক আছে? এতিয়া সোয়া নাম্বাৰছ বুলি ক'লে মেইনলি টু টাইপছৰ থাকে, ৰিয়েল নাম্বাৰ আৰু কি ইমাজিনাৰী নাম্বাৰ। ইমাজিনাৰী নাম্বাৰক আমি কমপ্লেক্স নাম্বাৰ বুলিও কওঁ। এটো আমাৰ কাৰণে ইম্পৰ্টেন্ট নহয়, ইমাজিনাৰী নাম্বাৰটো আমাৰ কাৰণে কি ইম্পৰ্টেন্ট নহয়, এটো সিলেবাছত নাই। জাস্ট তোমালোকে ইয়াত মনত থবা যে আইৰ যেটো মান হয় ন হেতু কি হয় √-1, এটো মনত থলে হল। আৰু আই মানে কি আয়তা বুলি কওঁ আমি। ঠিক আছে, আমাৰ কাৰণে এটো ইম্পৰ্টেন্ট নহয়। আই স্কয়াৰ কিমান হ'ব, আই স্কয়াৰ মানে বোথ সাইড যদি মই স্কয়াৰ কৰি দিও এফালে স্কয়াৰ কৰিলে স্কয়াৰ আৰু ৰুটটো কাটি যাব, তো কি থাকি যাব অকল -1। ঠিক আছে, এটো মনত থলে হল। বাকি এটো আমাৰ কাৰণে একো ইম্পৰ্টেন্ট নহয়। আমি যেটো পঢ়িব লাগে হেতু হল ৰিয়েল নাম্বাৰ মানে বাস্তৱ সংখ্যা। পৃথিৱীত যিমানো নাম্বাৰ আছে ন সেই গোটেই কেটা ৰিয়েল নাম্বাৰ ভিতৰতে সোমাই আছে। নেচাৰেল নাম্বাৰ বা হোল নাম্বাৰ, ইভেন অড, ৰেশনেল ইৰেশনেল মানে পৰিমেয় অপৰিমেয়, এই গোটেই সংখ্যাবোৰ কি ৰিয়েল নাম্বাৰ ভিতৰতে সোমাই আছে। ঠিক আছে, সাপোজ এটো কি নাম্বাৰ লাইন, মাজত কি থাকে 0 থাকে, ৰাইট ফালে পজিটিভ নাম্বাৰ কেটা থাকে ন, +1 +2 +3 এনেকৈ গৈ থাকিব ইনফাইনাইট লকে। আৰু এফালে -1 -2 এনে গৈ থাকিব ইনফাইনাইট লকে। আৰু সোয়া 0 আৰু 1ৰ মাজত কি আছে কলে 0.5 বা 0.5 আৰু 1ৰ মাজতো ঢেৰ সংখ্যা আছে ইনফাইনাইট লকে, আমি কাউন্ট কৰিব নোৱাৰো। পইণ্টতে হওক বা এনেকে ইন্টিজাৰছতে হওক বা নেগেটিভ পজিটিভ বা ফ্ৰেকশন, এই গোটেই কেটা কি ৰিয়েল নাম্বাৰ। ঠিক আছে, তো ৰিয়েল নাম্বাৰ মানে গোটেই কেটা যিমানো নাম্বাৰ আছে। এতিয়া ৰিয়েল নাম্বাৰক আমি ফাৰ্দাৰ দুটা টাইপছত ক্লাসিফাইড কৰো। এটা কি ৰেশনেল নাম্বাৰ আৰু এটা ইৰেশনেল নাম্বাৰ, পৰিমেয় আৰু অপৰিমেয়। এটা পৰিমেয় আৰু অপৰিমেয় জনাৰ আগত আমি ইন্টিজাৰ্স নাম্বাৰৰ বিষয়ে জানিব লাগিব। ইন্টিজাৰ্স, ঠিক আছে, তো প্ৰথমে আমি ইন্টিজাৰ্স নাম্বাৰৰ বিষয়ে জানি লওঁ। সো ইন্টিজাৰ্স নাম্বাৰ বুলি ক'লে এই গোটেই নাম্বাৰবোৰ কিন্তু পইণ্টত আহিব নোৱাৰে কেতিয়াও। 0 +1 +2 +3 এনে গৈ থাকিব ইনফাইনাইট লকে। এফালে -1 -2 -3, ঠিক আছে, ইনফাইনাইট লকে। এই গোটেই কেটা কি হয় ইন্টিজাৰ্স নাম্বাৰ মানে অখণ্ড সংখ্যা। এনেকে কমপ্লিটকে থাকিব, পইণ্টত আহিব নোৱাৰে বা ফ্ৰেকশনত আহিব নোৱাৰে আৰু পইণ্টতো আহিব নোৱাৰে। ঠিক আছে, বাকি এই গোটেই কেটা পজিটিভ নেগেটিভ শূন্য গোটেইবোৰ কি হয় ইন্টিজাৰ্স নাম্বাৰ, মনত থাকিব। এতিয়া সোয়া আমি ৰেশনেল নাম্বাৰ আৰু ইৰেশনেলটো প্ৰথমে চাই লওঁ। ৰেশনেল নাম্বাৰ মানে কি পৰিমেয় সংখ্যা। ঠিক আছে, ৰেশনেল নাম্বাৰ বুলি ক'লে এনেকুৱা সংখ্যা যাক আমি p/q আকাৰত কি প্ৰকাশ কৰিব পাৰো। এইটো ফৰ্মেটত থাকিব লাগিব, ওপৰটো নিউমাৰেটৰ তলটো কি ডিনোমিনেটৰ বা ফ্ৰেকশনত থাকিব লাগে। আৰু তলৰ যেটো মান হেতু কি হ'ব নোৱাৰে, কেতিয়াও 0 হ'ব নোৱাৰে, এটো মনত থবা। যিকোনো ফ্ৰেকশনৰ তলত কেতিয়াও কি শূন্য থাকিব নোৱাৰে। আৰু এই p আৰু q টো কি হ'ব লাগিব ইন্টিজাৰ্স নাম্বাৰ। ঠিক আছে, ইন্টিজাৰ্স মানে অখণ্ড সংখ্যা, যেটো আমি চালো এতিয়া, মানে পজিটিভো হ'ব পাৰে নেগেটিভো হ'ব পাৰে। ঠিক আছে, এতিয়া সোয়া মানে এক্সাম্পল 1/2 -1/3। আচ্ছা, 0 টো এটা ৰেশনেল নাম্বাৰ হয় নে নহয়? যদি 0 টো মই হুদু 0 টো কি নাম্বাৰ, এটো এটা কি ৰেশনেল নাম্বাৰ, কাৰণ সোয়া শূন্যৰ তলত একো নাই মানে 1 আছে, p/q হৈ গল ন। ওপৰত 0 হ'ব পাৰে, তলতহে 0 হ'ব নোৱাৰে, তো ইয়াত তলত 1 আছে, তো এটো এটা কি ৰেশনেল নাম্বাৰ। বা শূন্যৰ তলত মই 2 3 5 যি মন যায় লিখিব পাৰো ন, কাৰণ 5ৰ পৰা শূন্য হৰণ কৰিলেও 0 আহিব, 3 পৰা শূন্য হৰণ কৰিলেও 0 আহিব, 2ৰ পৰা কৰিলেও শূন্য আহিব। তো শূন্যক আমি এনেকে লিখিব পাৰো p/q আকাৰত। সেইকাৰণে 0 টো এটা কি ৰেশনেল নাম্বাৰ, মনত থবা। আৰু এটা কথা মনত থবা, ৰেশনেল নাম্বাৰ বুলি ক'লে এটো কি হ'ব লাগিব টাৰ্মিনেটিং হ'ব লাগিব। টাৰ্মিনেটিং মানে পইণ্টৰ পাছত ৰখি যোৱাটো, মানে এনেকে গৈ নাথাকে ডটকে। ঠিক আছে, যেনেকে 1.2 1.5 সোয়া পইণ্ট পাছত ষ্টপ হৈ গল ন, তো একেটা আমি টাৰ্মিনেট বুলি কওঁ। ঠিক আছে, মনত থাকিব। তো টাৰ্মিনেটিং ডেসিমেল হ'ব পাৰে, এটো কি হ'ব পাৰে টাৰ্মিনেটিং ডেসিমেল নাম্বাৰ। ঠিক আছে, এটো মনত থবা। আৰু নন টাৰ্মিনেটিংও হ'ব পাৰে, মানে গৈ থাকিব পইণ্ট পাছত, নন টাৰ্মিনেটিং ডেসিমেল নাম্বাৰ। কিন্তু নন টাৰ্মিনেটিং হ'ব লগতে
নন টাৰ্মিনেটিং ডেচিমেল আৰু লগতে কি ৰিপিটিং হ'ব ৰিপিটিং ঠিক আছে মানে গৈ থাকিব কিন্তু পইণ্ট পাছত ৰিপিট হৈ থাকিব সেইটোকে কওঁ ৰিপিটিং আৰু নন টাৰ্মিনেটিং যেনেকৈ চোৱা এক্সাম্পল চোৱা 1.2323 গৈ আছে মানে কি নন টাৰ্মিনেটিং টাৰ্মিনেট হোৱা নাই ন গৈ আছে আৰু ৰিপিটিং মানে ৰিপিট হৈ আছে চোৱা 232323 এনেকৈ তো এনেকুৱা টাইপৰ নাম্বাৰবোৰো কি ৰেচনেল নাম্বাৰতে আহে কাৰণ ইয়াক আমি পি বাই কিউত বনাব পাৰোঁ কাৰণ চোৱা 1.2323 গৈ আছে মানে ইয়াক মই এনেকৈ লিখিব পাৰোঁ 23 বাৰৰ ওপৰতো কুৱেশ্যন আহে ঠিক আছে বাৰ মানে কি এই 23 ওপৰত বাৰ আছে মানে এইটো কি ৰিপিট হৈ গৈ আছে এনেকৈ ইনফাইনাইটলৈকে তো ইয়াক আমি পি বাই কিউত কেনেকৈ বনাইছিলোঁ 1টো লিখিবা যিটো বাহিৰত আছে প্লাছ পইণ্ট আছে মানে এইটো প্লাছ 23 বাৰ মানে কি 23 ডিভাইডেড বাই 9 কাৰণ দুটাৰ ওপৰত বাৰ থাকিলে দুটা 9 আহি যাব এনেকৈ ঠিক আছে তো এইটো যোগ কৰিলে ফ্ৰেকশ্যনত আহি যাব মানে পইণ্টৰ পাছত ৰিপিট হৈ থাকিলে তাক আমি কি পি বাই কিউত বনাব পাৰোঁ সেইকাৰণে এইটো এটা কি ৰেচনেল নাম্বাৰ হৈ যাব ঠিক আছে মনত থাকিব তো ৰেচনেল নাম্বাৰ হ'ব হ'লে টাৰ্মিনেটিঙো হ'ব পাৰে টাৰ্মিনেটিং মানে চোৱা 1.25 1.2 এইবোৰ কি টাৰ্মিনেট পইণ্ট পাছত গৈ থকা নাই ৰখি গ'ল ন ইয়াক আমি পি বাই কিউত বনাব পাৰোঁ কাৰণ 1.2 মানে কি 12 ডিভাইড বাই 10 পইণ্টটো গুচাই দিলে এটাৰ আগত পইণ্ট আছে এটা 0 আহি যাব চ' পি বাই কিউ হ'ল নে নাই পি বাই কিউ ফৰ্মেটত আহি গ'ল সেইকাৰণে পইণ্টত থাকিলেও তোমালোকে ধ্যান দিবা যে সেইটো যদি টাৰ্মিনেট হয় তেন্তেতো ৰেচনেল হ'বই হ'ব পি বাই কিউত আহি যাব আৰু নন টাৰ্মিনেটিং হ'লে ৰিপিট হ'ব লাগিব ৰিপিট নোহোৱাকৈ যদি গৈ থাকে সেইটো ৰেচনেল নাম্বাৰ হ'ব নোৱাৰে মনত থ'বা ঠিক আছে আৰু যাৰ আমি ৰুট উলিয়াব পাৰোঁ সেইটো কি এটা ৰেচনেল নাম্বাৰ যেনেকৈ √4 এইটো ৰেচনেল নাম্বাৰ হ'ব হ'ব কাৰণ ইয়াৰ মানটো 2 নহয় জানো 2 আৰু 2টো চোৱা ৰেচনেল নাম্বাৰ হয় নে নহয় যদি সুধে কি ক'বা হয় কাৰণ ইয়াৰ তলত একো নাই মানে 1 আছে পি বাই কিউ বনিছে ন মুঠতে পি বাই কিউ বনিলেই হ'ল ঠিক আছে মনত থাকিব ইৰেচনেল বুলি ক'লে চোৱা ইৰেচনেল বুলি ক'লে ইৰেচনেল নাম্বাৰ মানে যাক আমি পি বাই কিউ আকাৰত প্ৰকাশ কৰিব নোৱাৰোঁ ঠিক আছে ফ্ৰেকশ্যনত থাকিব নোৱাৰে তেতিয়া ইৰেচনেল হ'ব অপৰিমেয় সংখ্যা আৰু ইৰেচনেল নাম্বাৰবোৰ সদায় কি হ'ব নন টাৰ্মিনেটিং হ'ব ঠিক আছে নন টাৰ্মিনেটিং কেতিয়াও টাৰ্মিনেট নহয় আকৌ নন টাৰ্মিনেটিং ডেচিমেল নাম্বাৰ আৰু পইণ্ট পাছত কেতিয়াও ৰিপিট নহয় এণ্ড নন ৰিপিটিং নন টাৰ্মিনেটিঙো হ'ব গৈ থাকিব লগতে ৰিপিটো নহয় ঠিক আছে এইটোৱে যেনেকৈ চোৱা এক্সাম্পল লোৱা 0.231501 গৈ আছে এনেকৈ ইয়াত চোৱা পইণ্ট পাছত কি এইটো গৈ আছে মানে কি নন টাৰ্মিনেটিং আৰু নন ৰিপিটিং মানে ৰিপিট হোৱা নাই চোৱা একো নাম্বাৰ ৰিপিট হোৱা নাই এটা পেটাৰ্ণ ফ'ল' কৰা নাই ন এইটো ৰেচনেল নাম্বাৰত কি পইণ্টৰ পাছত ৰিপিট হ'ব লাগিব তেতিয়া ৰেচনেল বুলি কৈছিলোঁ আমি ইয়াতো একো ৰিপিট হোৱা নাই চ' ইয়াক আমি পি বাই কিউত প্ৰকাশ কৰিব নোৱাৰোঁ সেইকাৰণে এইটো কি ইৰেচনেল নাম্বাৰ মনত থাকিব আৰু চোৱা ৰুটত যিমানো থাকে যেনেকৈ নন পাৰফেক্ট স্কোৱাৰ নাম্বাৰকেইটা √2 ইয়াৰ আমি বৰ্গমূলটো একজেক্টলি উলিয়াব নোৱাৰোঁ কিন্তু 1 পইণ্ট চামথিং এনে গৈ থাকিব মানে পইণ্টত আৰু ৰিপিট নহয় সেইকাৰণে ৰুটত থকা সংখ্যাবোৰ সদায় কি হ'ব ইৰেচনেল নাম্বাৰে হ'ব এইটো মনত থ'বা তোমালোকে ঠিক আছে যেনেকৈ √3 এইটো কি ইৰেচনেল নাম্বাৰ যাৰ আমি বৰ্গমূলটো উলিয়াব নোৱাৰোঁ সেইটো সদায় কি ইৰেচনেল হ'ব কাৰণ এইটো পইণ্ট পাছত মানে এনেকৈ ৰিপিট নোহোৱাকৈ গৈ থাকে একচুৱেল মানটো মানে ঠিক আছে যেনেকৈ √5 √7 এইবোৰ কি নন পাৰফেক্ট স্কোৱাৰ যাৰ আমি বৰ্গমূলটো উলিয়াব নোৱাৰোঁ সেইকাৰণে এইকেইটা ইৰেচনেল নাম্বাৰত আহিব মনত থাকিব আৰু চোৱা এইটো কুৱেশ্যনটো বহুতে কনফিউজন হয় পায়ৰ যে মান আমি 22/7 লিখোঁ এইটো একচুৱেল মান নহয় আমি জাষ্ট সুবিধাৰ কাৰণে কি এপ্ৰক্সিমেট মান ধৰি কিনি কুৱেশ্যন ছল্ভ কৰিবলৈ এইটো ইউজ কৰোঁ ঠিক আছে তো পায়ৰ মান 22/7 নহয় একচুৱেল মানটো 3.14 চামথিং গৈ থাকিব আৰু ৰিপিট নোহোৱাকৈ গৈ থাকে এনেকৈ তো এইটো কি হ'ব ইৰেচনেল নাম্বাৰতে আহে তো পাইটো ৰেচনেল নাম্বাৰ নে ইৰেচনেল বুলি ক'লে তোমালোকে কি ক'বা ইৰেচনেল নাম্বাৰ কাৰণ পইণ্টৰ পাছত ৰিপিট নহয় গৈ থাকে ন নন টাৰ্মিনেটিং লগতে নন ৰিপিটিং সেইকাৰণে ইৰেচনেল নাম্বাৰ যাক আমি পি বাই কিউত বনাব নোৱাৰোঁ কিন্তু কুৱেশ্যন ছল্ভ কৰিবৰ কাৰণে সুবিধাৰ কাৰণে আমি 22/7 লিখোঁ এইটো ডিভাইড কৰিলে 3 পইণ্ট চামথিং এনেকৈ আহিব কিন্তু ইয়াৰ একচুৱেল মানটো 3.14 চামথিং গৈ থাকিব এনেকৈ ঠিক আছে মনত থাকিব ইমানে জানিলে হ'ল ইৰেচনেল আৰু ৰেচনেল নাম্বাৰৰ বিষয়ে এতিয়া আমি বাকী নম্বৰবোৰো চাম আমি ৰেচনেল ইৰেচনেল আৰু ইণ্টিজাৰ্ছ নাম্বাৰটো চালোঁ এতিয়া বাকী যিমানো নাম্বাৰ আছে গোটেইকেইটা ইণ্টিজাৰ্ছ নাম্বাৰৰ ভিতৰতে সোমাই আছে চ' নাম্বাৰ লাইনটো আমাৰ কি আছিলে মাজত কি থাকে 0 থাকে ৰাইট ফালে +1 +2 +3 এনে গৈ থাকিব প্লাছ চাইনকেইটা নিলিখে আগত দেই এফালে প্লাছ ইনফাইনাইট আৰু এফালে -1 -2 -3 এনে গৈ থাকিব মাইনাছ ইনফাইনাইট এইটো আমাৰ কি নাম্বাৰ আছিলে ইণ্টিজাৰ্ছ বা
অখণ্ড সংখ্যা ঠিক আছে অকল ইন্টিজাৰ্ছ নাম্বাৰবোৰ মানে পইণ্টত বা ফ্ৰেকশ্যনত আহিব নোৱাৰে বাকী প্লাছ মাইনাছ শূন্য এই গোটেইকেইটা ইন্টিজাৰ্ছ নাম্বাৰত আহে ফাৰ্ষ্টত আমি চাম নেচাৰেল নাম্বাৰ মানে কি স্বাভাৱিক সংখ্যা নেচাৰেল নাম্বাৰ 1 পৰা আৰম্ভ হয় এইকেইটা 1 পৰা এই গোটেইকেইটা ইনফাইনাইটলৈকে ঠিক আছে 1 2 3 4 এনেকৈ গৈ থাকিব প্লাছ ইনফাইনাইট মানে আমি কাউণ্টিং কৰিবলৈ যিবোৰ নাম্বাৰ ইউজ কৰোঁ ন সেইটোৱে আমাৰ কি নেচাৰেল নাম্বাৰ জাষ্ট মনত থ'লে হ'ল নেক্সট হোল নাম্বাৰ মানে পূৰ্ণ সংখ্যা হোল নাম্বাৰ বুলি ক'লে শূন্য পৰা আৰম্ভ হয় শূন্য আৰু গোটেই নেচাৰেল নাম্বাৰকেইটা ঠিক আছে নেচাৰেল নাম্বাৰ আৰু শূন্য একেলগে আমি কি বুলি কওঁ হোল নাম্বাৰ ইভেন নাম্বাৰ বুলি ক'লে মানে হুইচ আৰ ডিভিজিবল বাই 2 2ৰ পৰা হৰণ যোৱাবোৰ ডিভিজিবল বাই 2 ঠিক আছে ইয়াক আমি 2n এইটো ফৰ্মেটত লিখিব পাৰোঁ ঠিক আছে এনৰ জাগাত 1 পুট কৰিলে 2 1 জাৰ 2 আহিব এনৰ জাগাত 2 পুট কৰিলে 2 2 জাৰ 4 তো 2 4 6 8 10 এইবোৰ কি ইভেন নাম্বাৰ নহয় জানো হয় তো 2n ফৰ্মেটত আমি লিখিব পাৰোঁ আৰু চোৱা এনৰ জাগাত যদি মই 0 পুট কৰোঁ 2 0 জাৰ 0 হৈ যাব তো শূন্যটো এটা কি ইভেন নাম্বাৰতে আহে মনত থবা ঠিক আছে নেক্সট অড নাম্বাৰ মানে অযুগ্ম সংখ্যা হুইচ আৰ নট ডিভিজিবল বাই 2 ইয়াৰ অপজিট 2ৰ পৰা হৰণ নোযোৱাবোৰ 1 3 5 7 9 11 এইকেইটা আৰু ইয়াক আমি কেনেকৈ লিখিম 2n প্লাছ 1 এনৰ জাগাত 0 পুট কৰা 2 0 জাৰ 0 প্লাছ 1 মানে 1 আহিব এনেকৈ 1টো এটা কি অড নাম্বাৰ এনৰ জাগাত 2 পুট কৰা বা 1 পুট কৰা 2 1 জাৰ 2 প্লাছ 1 3 আহিছে নাই তো 2n প্লাছ 1 এইটো ফৰ্মেটত আমি লিখিব পাৰোঁ ইভেনক আমি 2n ফৰ্মেটত লিখিব পাৰোঁ ঠিক আছে 2n আৰু 2n প্লাছ 1 নেক্সট আমি চাম প্ৰাইম নাম্বাৰ আৰু কম্পজিট নাম্বাৰ যিটো আমাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট প্ৰাইম নাম্বাৰ মানে মৌলিক সংখ্যা বুলি ক'লে ডিভিজিবল বাই অনলি 1 and itself ঠিক আছে অকল 1 আৰু নিজৰ পৰা হৰণ যোৱা সংখ্যাবোৰ যেনেকৈ চোৱা 2টো অকল 1ৰ পৰাই হৰণ যাব আৰু নিজৰ পৰা আৰু বেলেগ পৰা হৰণ নাযায় সেইকাৰণে এইটো কি মৌলিক সংখ্যা ঠিক আছে প্ৰাইম নাম্বাৰৰ কেইটা ফেক্টৰ থাকে অনলি 2 ফেক্টৰ এইটো মনত থবা অকল দুটাই ফেক্টৰ থাকিব ফেক্টৰ মানে কি উৎপাদক যিটোৰ পৰা আমি হৰণ কৰিব পাৰোঁ 2ৰ ফেক্টৰ কি 1 আৰু 2 অকল দুটা ন তেনেকৈ 3ৰ ফেক্টৰ কি অকল 1 আৰু 3 নিজৰ পৰা হৰণ যাব আৰু 1ৰ পৰা বা আমি এনেকৈ ক'ব পাৰোঁ 1ৰ বাদে অকল নিজৰ পৰাই হৰণ যাব লাগিব 1ৰ পৰাতো সকলো সংখ্যা হৰণ যায় হয়নে নহয় তো আটাইতকৈ সৰু প্ৰাইম নাম্বাৰটো কি 2 নেক্সট 3 5 7 11 13 17 এনেকৈ গৈ থাকিব ইনফাইনাইটলৈকে ঠিক আছে আৰু 2টো এটা এনেকুৱা প্ৰাইম নাম্বাৰ যিটো কি ইভেন নাম্বাৰো হয় ইভেন লগতে প্ৰাইম ঠিক আছে যুগ্ম মৌলিক সংখ্যা আৰু ইয়াত চোৱা এই 3 5 7ৰ গেপটো কিমান 2 2কৈ গৈ আছে মানে এই 3 5 7টোৱে কনজুগেটিভ প্ৰাইম নাম্বাৰ একেৰাহে গৈ থকা বাকীবোৰৰ গেপ চোৱা 2 4 মিলা নাই ন গেপটো বেলেগ বেলেগ কনজুগেটিভ মানে কি গেপটো সেম তো 3 5 7 এই তিনিটা কি কনজুগেটিভ প্ৰাইম নাম্বাৰ যদি সোধে তোমালোকে 3 5 7 মনত থবা ঠিক আছে আৰু চোৱা প্ৰাইম নাম্বাৰ ওলোৱাৰ এটা মানে ফৰ্মুলা আছে 6n প্লাছ মাইনাছ 1 এইটোৰ পৰা আমি উলিয়াব পাৰোঁ মেক্সিমাম প্ৰাইম নাম্বাৰবোৰ আমি ইয়াৰ পৰা উলিয়াব পাৰোঁ ঠিক আছে গোটেইকেইটা নহয় কিছুমান নহ'বও পাৰে বাট ওলাই যায় মেক্সিমাম যেনেকৈ চোৱা মানে 6ৰ মাল্টিপুল লগত 1 যোগ বা 1 বিয়োগ কৰিলে প্ৰাইম নাম্বাৰটো আহি যায় সাপোজ এনৰ জাগাত যদি মই 1 পুট কৰোঁ 6 1 গুণ 6 প্লাছ 1 কৰিলে কিমান 7 হ'ব 6 1 গুণ 6 মাইনাছ 1 কৰিলে কিমান 5 এনেকৈ তো চোৱা এইটো প্ৰাইম নাম্বাৰ আহিলে অকল 2 3ক বাদ দি কিনি ইয়াৰ পৰা আমি ষ্টাৰ্ট কৰিব পাৰোঁ 6ৰ মাল্টিপুল লিখি লোৱা 6n মানে কি 6ৰ মাল্টিপুল 6 1 গুণ 6 6 2 গুণ 12 6 3 18 এনে গৈ থাকিব ন 24 30 36 এনে গৈ থাকিব এতিয়া চোৱা এইটো 6ৰ মাল্টিপুল ইয়াৰ আগত মানে 1 মাইনাছ কৰিলে 5 যোগ কৰিলে 7 ইয়াৰ আগত 11 13 এনেকৈ 17 19 23 25 29 31 35 37 হ'ল এতিয়া এই 6ৰ মাল্টিপুলটো বাদ দিয়া এতিয়া এইটো চোৱা এইটো প্ৰাইম নম্বৰ হ'লে নাই হ'ল 5 7 মানে ইয়াৰ পৰা ষ্টাৰ্ট হয় এই দুটা বাদ দি কিনি 11 13 এইটো প্ৰাইম নাম্বাৰ কিন্তু চোৱা কিছুমান নহ'বও পাৰে 25টো প্ৰাইম নহয় 5ৰ পৰা হৰণ যায় এইটো নহয় কিন্তু মিনিমাম এটাটো হ'বই হ'ব ঠিক আছে তো ইয়াৰ পৰা মেক্সিমাম ওলাই যায় মানে এইটো প্ৰাইম 35টো নহয় 5ৰ পৰা হৰণ যায় এনেকৈ এইটো হয় এনেকৈ ঠিক আছে মনত থাকিব আৰু চোৱা লাৰ্জেষ্ট 2 ডিজিট প্ৰাইম নাম্বাৰ ক'লে কি হ'ব লাৰ্জেষ্ট 2 ডিজিট প্ৰাইম নাম্বাৰ সেইটো কি হ'ব 97 মনত থবা দুটা অংকৰ
আটাইতকৈ ডাঙৰ মৌলিক সংখ্যাটো কি 97 এইটো অকল 1 আৰু নিজৰ পৰাই হৰণ যাব ঠিক আছে আৰু চোৱা এইটো মনত থবা তোমালোকে 1 ৰ পৰা 100 লৈকে টোটাল কেইটা প্ৰাইম নাম্বাৰ থাকে 1 ৰ পৰা 100 লৈকে জাস্ট মুখস্থ কৰি থোৱা 25টা থাকে ঠিক আছে মানে 1 ৰ পৰা 50 লৈকে 15টা থাকে ঠিক আছে আৰু 50 লৈকেটো হৈ গ'ল 51 পৰা 100 লৈকে 10টা থাকে তো 15 10 25 এনেকে মনত থাকিব এইটো মুখস্থ কৰি থলে হ'ল আৰু চোৱা প্ৰাইম নম্বৰক আমি কেতিয়াও ফাৰ্দাৰ ডিভাইড কৰিব নোৱাৰো চোৱা যেনেকৈ 3 ক আমি কি লিখিব পাৰো 1 পূৰণ 3 এনেকৈ লিখিব পাৰো 3টোৱে ৰিপিট হৈছে ন কিন্তু 6ক চোৱা 6ক আমি 2 পূৰণ 3 লিখিব পাৰো 6টোক আমি 2 3ত কনভাৰ্ট কৰি দিলো এনেকৈ ভাঙিব পাৰো এইটো প্ৰাইম নহয় কিন্তু চোৱা প্ৰাইম নম্বৰক আমি ভাঙিব নোৱাৰো 1টোতো আহিবই ন নিজে আহি যায় মানে ইয়াক আমি ফাৰ্দাৰ ডিভাইড কৰিব নোৱাৰো এইটো মনত থবা ঠিক আছে এতিয়া চোৱা কম্পোজিট নম্বৰটো ইম্পৰ্টেণ্ট কম্পোজিট মানে যৌগিক সংখ্যা ইয়াৰ কেইটা ফেক্টৰ থাকে more than 2 ফেক্টৰ প্ৰাইম নম্বৰত কেইটা ফেক্টৰ আছিলে দুটা কম্পোজিটত দুটাতকৈ বেছি থাকে more than 2 ফেক্টৰ ঠিক আছে যেনেকৈ চোৱা 4 6 8 4টো 1 ৰ পৰা হৰণ যায় 2 ৰ পৰাও যায় 4 ৰ পৰাও যায় তিনিটা ফেক্টৰ ন দুটাতকৈ বেছি হ'ল তো এইটো কি কম্পোজিট নম্বৰ 6টোৰ ফেক্টৰ কি হ'ব 1 2 3 আৰু 6 4টা আছে মানে দুটাতকৈ বেছি ঠিক আছে মুঠতে দুটাতকৈ বেছি হ'লে কম্পোজিট নম্বৰ প্ৰাইম নম্বৰবোৰ গোটেইকেইটা বাদ দিলে কম্পোজিট নম্বৰে আহিব কিন্তু 1টো আমি বাদ দিব লাগিব চোৱা মনত থবা 1টো প্ৰাইমো নহয় আৰু কম্পোজিটো নহয় নাইদাৰ প্ৰাইম নৰ কম্পোজিট ঠিক আছে এইটো মনত থলে হ'ল আৰু ক' প্ৰাইম নম্বৰ এইটো আমাৰ কাৰণে ইম্পৰ্টেণ্ট ক' প্ৰাইম নম্বৰবোৰ পেয়াৰিঙত থাকে যেনেকৈ 1 3 এইটো এটা ক' প্ৰাইম কাৰণ চোৱা 1 আৰু 3ৰ যিটো কমন মাল্টিপুল সেইটো কি 1 মানে অকল 1ৰ পৰাই হৰণ যায় দুটাটো মানে HCF ঠিক আছে HCFটো 1 হ'ব লাগিব তেতিয়া আমি ক' প্ৰাইম বুলি ক'ম এনেকৈ তো 1 আৰু 3টো 1ৰ বাদে বেলেগৰ পৰা হৰণে নাযায় ন সেইকাৰণে এইটো কি এটা ক' প্ৰাইম তেনেকৈ 2 আৰু 3 অকল 1ৰ পৰাই হৰণ যায় 1 2 2 1 3 3 মানে HCFটো 1 তো এইটো এটা ক' প্ৰাইম আৰু ক' প্ৰাইম হ'বৰ কাৰণে দুটাটোৱে প্ৰাইম হ'ব লাগে বুলি কথা নাই চোৱা 1টো প্ৰাইম হৈ জানো নহয় ঠিক আছে এনেকৈ নোহোৱা হ'ব পাৰে এটা হ'লে হ'ল যেনেকৈ চোৱা 4 আৰু 5 4টো প্ৰাইম নহয় কিন্তু এই দুটা ক' প্ৰাইম কাৰণ এই দুটা অকল 1ৰ পৰাই হৰণ যায় 2 আৰু 6 এইটো ক' প্ৰাইম নহয় কাৰণ চোৱা 1ৰ বাদে বেলেগৰ পৰা হৰণ যাব নালাগে এইটো 2ৰ পৰা হৰণ যায় 2 1 গুণ 2 2 3 গুণ 6 কমন মাল্টিপুল 2 তো এইটো ক' প্ৰাইম নহয় ঠিক আছে এনেকৈ মনত থাকিব আৰু কি আছিলে টুইন প্ৰাইম এইটো ইম্পৰ্টেণ্ট যমজ মৌলিক বুলি কৈ চাগে ইয়াক এইটো মৌলিক ঠিক আছে টুইন প্ৰাইম মানে দুটা প্ৰাইম নম্বৰ যিটো ডিফাৰেঞ্চটো 2 হ'ব লাগে যেনেকৈ 2 আৰু কি 2 আৰু 3 হ'ব নোৱাৰে ডিফাৰেঞ্চটো 1 ন 3 5টো হ'ব দুটা প্ৰাইম হ'ব লাগিব লগতে গেপটো কি 2 হ'ব লাগিব এনেকৈ 5 7 গেপটো কিমান 2 ঠিক আছে মনত থাকিব ডিফাৰেঞ্চটো 2 হ'ব লাগিব আৰু গোটেইকেইটা প্ৰাইম হ'ব লাগিব আকৌ এনেকৈ নহয় ক' প্ৰাইম নিচিনা নহয় যে এটা প্ৰাইম এটা নহ'লে হ'ব এনেকুৱা নহয় গেপটো 2 2 হ'ব লাগিব আৰু কি থাকিলে ট্ৰাইংগুলাৰ নাম্বাৰ এইটো ইম্পৰ্টেণ্ট ঠিক আছে ট্ৰাইংগুলাৰ নাম্বাৰ জাষ্ট মনত থ'লে হ'ল 1 নেক্সট 1 2 নেক্সট 1 2 3 1 2 3 4 এনেকৈ গৈ থাকে চোৱা 1 to 1 হ'ব ইয়াৰ যোগফল কিমান 3 মানে প্ৰথমে 1 ল'বা নেক্সট 1ৰ পাছত 2 আহে ন এই দুটা যোগ কৰিবা আকৌ নেক্সট 2ৰ পাছত 3 তো 1 2 3 এইটো তিনিটা যোগ কৰিব লাগে কিমান আহিব এইটো 6 ঠিক আছে আকৌ 4টো আহি গ'ল তো 6 আৰু 4 10 হৈ যাব ইয়াৰ যোগফল এনেকৈ গৈ থাকে মানে নেক্সট আকৌ কি 1 2 3 4 5 হ'ব এনেকৈ ঠিক আছে 15 হৈ যাব তো এইকেইটা এই নাম্বাৰকেইটা 1 3 6 10 15 এইবোৰ কি ট্ৰাইংগুলাৰ নাম্বাৰ মনত থাকিব একো নাই সিম্পল 1 ল'বা নেক্সট 1ৰ পাছত 2 আহে ন 1 2 যোগ কৰিলে হ'ল নেক্সট 1 2 3 3 2 5 1 6 এনেকৈ এইটো 6 এইটো যোগ কৰিলে কিমান আহিব 10 আহিব এইটো যোগ কৰিলে 15 এনেকৈ এইকেইটা কি ট্ৰাইংগুলাৰ নাম্বাৰ এনেকৈ গৈ থাকিব ঠিক আছে আৰু এটা আছিলে পাৰফেক্ট নাম্বাৰ এইটো ইমান ইম্পৰ্টেণ্ট নহয় যে চাই থোৱা পাৰফেক্ট নাম্বাৰ ক'লে যেনেকৈ চোৱা 6ৰ ফেক্টৰ কি আছিলে 1 2 3 পৰা হৰণ যায় আৰু 6 এতিয়া গোটেইকেইটা যোগ কৰা 6ৰ ফেক্টৰ কি 4টা আছে গোটেইকেইটা যোগ কৰিলে কিমান আহিব চোৱা 6 3 কিমান 9 10 11 12 আহিছে নাই যোগ কৰিলে তো 6ৰ ফেক্টৰ এইকেইটা আছিলে আৰু এই ফেক্টৰকেইটাৰ যোগফলটো 12 আহিছে এতিয়া এই 6ৰ কিমান এইটো দুগুণ নহয় জানো তো এনেকৈ হ'লে ইয়াক আমি পাৰফেক্ট নাম্বাৰ বুলি ক'ম ঠিক আছে মনত থাকিব এতিয়া আমি কুৱেশ্যন কেইটামান সলভ কৰিম ফাৰ্ষ্ট কুৱেশ্যনটো ফাইণ্ড দ্য টোটেল নাম্বাৰ অফ প্ৰাইম নাম্বাৰছ লেছ দেন 50 RRB গ্ৰুপ ডি 2022ত আহিছিলে
চোৱা 1 পৰা 50 লৈকে টোটেল কেইটা প্ৰাইম নাম্বাৰ আছিলে 15টা এইটো মই কৈছিলোঁ তোমালোকক ইয়াত কৈছে লেছ দেন 50 মানে কি 50তকৈ সৰু টোটেল কেইটা প্ৰাইম নাম্বাৰ আছে 15টাই হ'ব 1 আৰু 50ৰ মাজত যিটো আছে সেইটো 50তকৈ সৰুৱে নহ'ব জানো তো এইটো আমাৰ কাৰেক্ট এনসাৰ ঠিক আছে আৰু 1 পৰা 100 লৈকে কেইটা আছিলে 25 51 পৰা 100 লৈকে কেইটা আছিলে 10 ঠিক আছে তো 1 পৰা 50 লৈকে 15 থাকে আৰু ইয়াৰ ভিতৰত যিমান প্ৰাইম নাম্বাৰ গোটেইকেইটা 50তকৈ সৰুৱে হ'ব টোটেল 15টা আছে নহ'লে তোমালোকে লিখিব লাগিব টাইম যাব ন তাত সেইকাৰণে মনত থবা এইটো 2 3 5 7 11 13 17 19 23 29 চোৱা 20 আৰু 30ৰ মাজত কেইটা প্ৰাইম নাম্বাৰ ক'লে দুটা 23 আৰু 29 ঠিক আছে এইটো মনত থবা 31 নেক্সট কি হ'ব 37 41 43 47 হ'ল আৰু তো নাই আৰু 50তকৈ লেছ কৈছে 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 হ'ল ন 15টা এইটো মনত থবা ডাইৰেক্ট এইটো চোৱা দ্য গ্ৰেটেষ্ট প্ৰাইম নাম্বাৰ লেছ দেন 200 200তকৈ সৰু আটাইতকৈ ডাঙৰ প্ৰাইম নাম্বাৰটো ইয়াৰ জাষ্ট আগত কি 199 আহে ইয়াতকৈ লেছ আৰু এইটো কি প্ৰাইম নাম্বাৰে হয় ঠিক আছে এইটো কাৰো পৰা হৰণ নাযায় অকল 1ৰ পৰা যাব আৰু নিজৰ পৰা এইটো মনত থবা আৰু 2 ডিজিট লাৰ্জেষ্ট প্ৰাইম নাম্বাৰটো মনত থবা তোমালোকে এইটো মই কৈছিলোঁ তোমালোকক কি হয় 97 99টো নহয় আকৌ এইটো 9 পৰা হৰণ যাব 3 পৰা যাব ন 9 11 গুণ ইমান এইটো হয় প্ৰাইম ঠিক আছে সো এইটো এনটিপিসিত আহিছিলে What is the positive difference between the sum of all prime numbers between 11 and 20 both included and the sum of all prime numbers between 30 and 50 both included question to ki koise difference uliya bolai kar 11 আৰু 20ৰ মাজত সো between মানে ইয়াৰ মাজত যিমানো প্ৰাইম নাম্বাৰ তাৰ যোগফল আৰু 30 আৰু 50ৰ মাজত যিমানো আছে তাৰ যোগফল এই দুটা মাইনাস কৰিব লাগে আৰু both included মানে কি মানে 11 আৰু 20 টো যদি প্ৰাইম হয় ইয়াকো আমি ল'ব লাগিব ঠিক আছে এনেকে সো 11 আৰু 20ৰ মাজত কৈছে লগতে both included আছে মানে 11 টো আমি ল'ব পাৰো এটো প্ৰাইম নাম্বাৰ হয় না নহয় এটো প্ৰাইম নহয় ইয়াক আমি ল'ব নোৱাৰো 11 আহিব আৰু কি হ'ব মাজত মানে 13 17 আৰু 19 হল এইকেটা 11 আৰু 20ৰ মাজত থকাটো এইকেটা লগতে 11 টো এইটো যোগ কৰিব লাগিব যোগ কৰা সো 17 আৰু 13 কিমান হ'ব 30 আৰু 11 আৰু 19 কিমান হ'ব এটো 30 টোটাল কিমান 60 এটা 60 পালো যোগ কৰি নেক্সট 30 আৰু 50ৰ মাজত কি আছে এই দুটাটো প্ৰাইম নহয় আমি ইয়াক ল'ব নোৱাৰো 31 টো হয় নেক্সট 37 হ'ব 41 43 আৰু কি আসলে 47 এটা তোমালকে মনত থবা ডাইৰেক্ট ঠিক আছে নহলে 6 ৰ এইটো 6n +- 1 টো ইউজ কৰিব পাৰা ইয়াৰ পৰা আহি যাব বাট বেছি টাইম নালাগে ন জাস্ট তোমালকে চালে হল 31 37 41 43 আৰু কি 47 আছিল এটো কি 30 আৰু 50ৰ মাজত তো যোগ কৰা সোৱা এই দুটা যোগ কৰিলে কিমান হ'ব 90 এই দুটা ঠিক আছে আৰু এটো 7 8 9 6 আৰু 4 কিমান 10 109 আৰু 90 কিমান হ'ব যোগ কৰা 199 তো এই দুটা মাইনাস কৰিব লাগে 199 আৰু এটা কিমান আছিল 60 মাইনাস কৰা 139 ঠিক আছে এটো আমাৰ কারেক্ট आंसर 4 নম্বৰটো the number of pairs of twin primes between 1 and 100 মানে 1 আৰু 100 ৰ মাজত টোটাল কেইটা টুইন প্ৰাইমছৰ পেয়াৰিং আছে এটো সুধিছে টুইন প্ৰাইমছ মানে কি দুটা প্ৰাইম নাম্বাৰৰ গেপটো কি 2 হ'ব লাগে ঠিক আছে প্ৰথম টুইন প্ৰাইমছৰ পেয়াৰিংটো কি 3 পাছে হয় দুটাও প্ৰাইম নাম্বাৰ গেপটো সোৱা 2 মিলিছে 2 আৰু 3 টো এটা প্ৰাইম নাম্বাৰ ঠিক আছে বাট এটো টুইন নহয় কিয় গেপটো 1 আহে ন ইয়াত ঠিক আছে মনত থাকিব আৰু তোমালোকে ডাইৰেক্ট মুখস্থ কৰি থোৱা 1 আৰু 1 ৰ মাজত টোটাল 8টা পেয়াৰ থাকে টুইন প্ৰাইমছৰ ঠিক আছে এটো ডাইৰেক্ট মনত থবা নহলে টাইম যাব ন সোৱা কেনেকৈ কৰিম আমি 6 ৰ যেটো ফৰ্মুলা কি আছিল 6n +- 1 ন প্ৰাইম নাম্বাৰৰ কাৰণে এটো মই ফৰ্মুলাটো তোমালোক কৈছিলো এতিয়া সোৱা 6 ৰ টেবুলটো লিখি লোৱা 6 * 6 6 2 * 12 6 3 * 18 এনেকৈ 6 6 কে গৈ থাকিব 24 30 36 নেক্সট 42 48 নেক্সট কি হ'ব 6 যোগ কৰা ইয়াৰ লগত 54 হৈ যাব 60 66 72 78 84 90 96 হৈ যাব 100 ৰ ওচৰলৈকে লিখি লবা হল এতিয়া সোৱা প্ৰথম পেয়াৰিংটো 3 5 আমি পালোৱে এটো এটা পেয়াৰিং আছিল 3 আৰু 5 টো ঠিক আছে এটো মনত থবা এটা হৈ আছে এতিয়া 6 ৰ আগত কি 5 -1 5 + 1 7 5 7 টো এটা পেয়াৰিং হ'ব নব গেপটো সোৱা 2 এটো এটা হৈ গল
এফালে 11 13 এইটো এটা হৈ গ'ল দুটা তিনিটা হৈ গ'ল 18 আগত কি 17 এফালে 19 এইটো এটা পেয়াৰিং ঠিক আছে এফালে 23 এফালে 25 কিন্তু 25 টো প্ৰাইম নহয় হেকান ধ্যান দিবা কিছুমান দে এইটো প্ৰাইম নহয় সো এইটো আমি ল'ব নোৱাৰো নেক্সট 29 31 এইটো এটা পেয়াৰিং গেপটো 2 এইটো এটা হল 35 এইটো প্ৰাইম নহয় সো এইটো চাই লাভ নাই আৰু 41 43 এইটো এটা হ'ব 47 49 এইটো আকৌ প্ৰাইম নহয় ন 7 7 49 ঠিক আছে এনেকে চোৱা ইয়াৰ আগত কি আহিব 54 আগত 53 আৰু এফালে 55 এইটো আকৌ প্ৰাইম নহয় পাছৰ পৰা হৰণ যায় ন এফালে 59 এফালে 61 এইটো এটা হ'ব ঠিক আছে এইটো এটা হল নেক্সট এফালে 65 এইটো প্ৰাইম নহয় পাছৰ পৰা হৰণ যাব লাষ্টত 5 থাকিলে পাছৰ পৰা হৰণ যাবই আৰু এইটো 71 73 এইটো এটা হল ঠিক আছে এফালে 77 78 আগত এইটো 11 পৰা হৰণ যায় বা হাতৰ পৰা হাত 11 গুণ ইমান তো এইটো প্ৰাইম নহয় এফালে 83 এফালে 85 এইটো প্ৰাইম নহয় 5 আছে ন এফালে 89 এফালে 91 91 টো মনত থবা 7 ৰ পৰা ডিভাইড যায় দে এইটো হাতৰ পৰা হৰণ যায় এইটো মনত থবা তোমালোকে হাত এগুণ হাত 2 থাকিলে 21 হাত 3 গুণ 21 তো এইটো চাই লাভ নাই এফালে 95 এইটো পাছৰ পৰা হৰণ যাব তো টোটাল কেইটা হল চোৱা 2 3 এটা আছিলে সৰি 3 5 এটা আছিলে 1 এইটো 2 3 4 5 6 এইটো 7 এইটো 8 টোটাল কেইটা 8টা ঠিক আছে হেকান ডাইৰেক্ট মনত থবা তোমালোকে 5 নম্বৰটো চোৱা The number that has factors other than 1 and itself is called a number চোৱা other than 1 কৈছে 1 ৰ বাহিৰে বেলেগ ফেক্টৰ আৰু লগতে itself মানে নিজেও হ'ব আৰু লগতে একৰ বাদে বেলেগো থাকিব ফেক্টৰ তো এইটো কি হ'ব কম্পোজিট প্ৰাইম নহয় আকৌ প্ৰাইমটো কি আছিলে 1 থাকিব লাগিব ইয়াত কৈছে আদাৰ দেন 1 1ৰ বাহিৰে বেলেগ ফেক্টৰ থাকিব আৰু লগতে ইটসেলফ মান নিজে তো এইটো কম্পোজিট হ'ব প্ৰাইম নম্বৰবোৰৰ কি অকল 1 এণ্ড ইটসেলফ আছিলে 1ৰ বাহিৰে বেলেগ ফেক্টৰ নাথাকে আদাৰ নাথাকে ইয়াত আদাৰ কৈছে আদাৰ দেন 1 ঠিক আছে তো কম্পোজিট হ'ব 6 নম্বৰটো ফাইন্ড আউট হুইচ অফ দ্য ফলোইং সেটস ফৰ্ম কোপ্ৰাইম নাম্বাৰ কোপ্ৰাইম মানে কি আছিলে দুটা নাম্বাৰৰ কি HCF টো 1 হ'ব লাগে আৰু দুটা যে প্ৰাইম হ'ব লাগে তেনেকৈ একো নহয় যিকোনো নাম্বাৰ হ'ব পাৰে এটা প্ৰাইম হ'লেও হ'ব ঠিক আছে মুঠতে দুটাৰ HCF টো 1 আহিব লাগে ইয়াত কোনটো কোপ্ৰাইম হয় এইটো সুধিছে চোৱা এইটো কোপ্ৰাইম নহয় কিয় এইটো হাতৰ পৰা হৰণ যায় 7 3 গুণ 21 7 6 গুণ 42 তো কমন মাল্টিপলটো 1 হে হ'ব লাগে ইয়াতটো 7 ৰ পৰা গৈ আছে তো এইটো কোপ্ৰাইম নহয় ঠিক আছে এইটো নহয় 3 পৰা হৰণ যায় দুটাটো এইটো নহয় এইটো হ'ব চোৱা 12 আৰু 7 টোৰ HCF 1 নহয় জানো অকল একৰ পৰাই হৰণ যায় বাকি বেলেগৰ পৰা এইটো হৰণ নাযায় আমি গম পালো এইটো এনসাৰ ঠিক আছে বাকি এইটো চোৱা এইটো ইয়াৰ 3 গুণ নহয় জানো 43 ৰ পৰা এইটো যায় 43 3 গুণ চোৱা 3 3 গুণ 9 3 4 গুণ 12 129 তো এইটো কোপ্ৰাইম নহয় কাৰণ দুইটাটো 43 পৰা হৰণ গৈ আছে ঠিক আছে এইকেইটা মই শিকাইছো তোমালোকক নেক্সট চোৱা হুইচ অফ দ্য ফলোইং পেয়াৰ্স ইজ নট এ পেয়াৰ অফ টুইন প্ৰাইমছ মানে কোনটো টুইন প্ৰাইমছৰ কি পেয়াৰিং নহয় এইটো সুধিছে নহয় কৈছে টুইন প্ৰাইমছ হ'বলৈ কাৰণে দুটা প্ৰাইম নাম্বাৰৰ ডিফাৰেন্সটো 2 হ'ব লাগে ইয়াত চোৱা 2 ইয়াতো 2 ইয়াতো 2 ইয়াতো 2 গোটেই কেইটা ডিফাৰেন্স সেম আৰু টুইন প্ৰাইমছ হ'বলৈ কাৰণে গোটেই কেইটা কি প্ৰাইম নাম্বাৰ হ'ব লাগিব ইয়াত কোনোবা এটা সংখ্যা প্ৰাইম নহয় ঠিক আছে 11 13 টো প্ৰাইম নাম্বাৰ ঠিক আছে ই 133 টো তোমালোকে ভালকে চোৱা এইটো 7 ৰ পৰা ডিভাইড যায় সেইকাৰণে তোমালোকে ডিভিজিবিলিটি ৰুলটো পঢ়িব লাগিব ভালদৰে ঠিক আছে প্ৰেক্টিছ কৰিবা তেতিয়া দেখা লগে গম পাবা এনে মই কৰাম বাৰু ঠিক আছে 133 to 7 পৰা ডিভাইড যায় চোৱা 7 1 জাৰ 7 13 পৰা হাত গলে কিমান 6 এফালে 3 7 9 জাৰ 63 যায় ন হাতৰ পৰা তো এইটো প্ৰাইম নাম্বাৰে নহয় তো যদি প্ৰাইম নহয় এইটো কেনেকৈ টুইনছ হ'ব ঠিক আছে তো এইটো আমাৰ কাৰেক্ট আনসাৰ বাকি গোটেই কেইটা প্ৰাইম নাম্বাৰ হয় অল ইৰেশনেল নাম্বাৰছ আৰ ডেশ নাম্বাৰ ইৰেশনেল মানে কি অপৰিমেয় সংখ্যা এই গোটেই অপৰিমেয় সংখ্যাবোৰ কি সংখ্যা আছিলে ৰিয়েল নাম্বাৰ চোৱা ৰিয়েল নাম্বাৰ মই কৈছো ন ৰিয়েল নাম্বাৰত কি দুটা টাইপস থাকে ন এটা কি ৰেশনেল নাম্বাৰ আৰু এটা ইৰেশনেল ঠিক আছে এইটো স্টাৰ্টিংতে মই কৈছিলো তো গোটেই ইৰেশনেল নাম্বাৰবোৰ ৰিয়েল নাম্বাৰতে আহিব আৰু ইৰেশনেল মানে কি আছিল যাক আমি p/q প্ৰকাশ কৰিব নোৱাৰো মানে ফ্ৰেকশনত আমি বনাব নোৱাৰো পইণ্টৰ পাছত যেনেকৈ 0.230153 এনেকৈ নন ৰিপিটিং ৰিপিট হৈ নাথাকে আৰু লগতে কি আছিলে নন টাৰ্মিনেটিং গৈ থাকে এনেকৈ ইনফাইনাইট লগে লগতে ৰিপিটো নহয় ৰিপিট যদি হয়
পইণ্ট পাছত সেইটো ৰেচনেল নাম্বাৰ হৈ যাব ঠিক আছে মনত থবা আৰু অল ইৰেচনেলে হওক বা গোটেই ৰেচনেল নাম্বাৰ গোটেইকেইটা কি ৰিয়েল নাম্বাৰতে আহিব ঠিক আছে মনত থাকিব 9 নাম্বাৰটো 0.23 বাৰ ইজ এইটো কি নাম্বাৰ হয় এইটো কি ৰেচনেল নাম্বাৰ হ'ব চোৱা 0.23 বাৰ আছে বাৰ মানে কি 23 ৰিপিট হৈ গৈ আছে ঠিক আছে আৰু ইয়াক আমি p/q লিখিব পাৰোঁ ন 23 ডিভাইড বাই 99 হৈ যাব দুটাৰ ওপৰত বাৰ থাকিলে দুটা 9 আহিব p/q বনি গ'ল মানে ৰেচনেল নাম্বাৰ এইটো NTPCত আহিছিলে এইটো লাষ্ট কুৱেশ্যন ইন এ প্ৰাইম নাম্বাৰটো কি হয় চোৱা দেয়াৰ আৰ মোৰ দেন 2 ডিভাইজাৰ অকল কি দুটা ফেক্টৰ থাকে ঠিক আছে মোৰ দেন 2 নহয় এইটো নহয় দ্য নাম্বাৰ ডিভাইডেড বাই ইটছেল্ফ এণ্ড 1 এইটো হ'ব 1 আৰু ইটছেল্ফ পৰা ডিভাইড যায় ঠিক আছে নিজৰ পৰা আৰু একৰ পৰা মই কৈছিলোঁ ন এইটো ইট হেজ ন ডিভাইজাৰ এইটো নহয় ইট ইজ নট এ পজিটিভ ইণ্টিজাৰ এইটো নহয় ঠিক আছে বিটো হ'ব এইটো NTPCত অহা কুৱেশ্যন ঠিক আছে এনেকৈ বহুত কুৱেশ্যন আছে তোমালোকে প্ৰেক্টিছ কৰিবা বুক লৈ ল'বা পাৰিলে প্ৰিভিয়াছ ইয়েৰৰ ভালকৈ প্ৰেক্টিছ কৰিবা ঠিক আছে মই 10টা কুৱেশ্যন কৰাই দিলোঁ বাকী ভিডিঅ'টো চাই যদি ভাল লাগিছে তোমালোকে লাইক শ্বেয়াৰ আৰু নতুনকৈ যদি কোনোবা আহিছে ছাবস্ক্ৰাইব কৰি দিবা ঠিক আছে থেংক ইউ বাই